কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই এষাৰি কথা কৈছে যে AUDFৰ কাৰণে অসমত বিজেপিৰ উত্থান ঘটিছে বা মৌলানা বদৰুদ্দিন আজমল চাহাবৰ কাৰণে অসমত বিজেপিৰ উত্থান ঘটিছে। মই ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছোঁ যে এইবিলাক কালাবৰী আপোনালোকে বহুত বিক্ৰী কৰিলে, এতিয়া বন্ধ কৰক। AUDFৰ কাৰণে বিজেপি আহিছে, AUDFৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হৈছে, এইবিলাক বহুত আপোনালোকে বিক্ৰী কৰিলে। এইখন অসমত বিজেপি আহিছে কংগ্ৰেছৰ কাৰণে। আপোনালোক কংগ্ৰেছৰ দিনত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে 2011 চনৰ পৰা 2016 চনলৈকে যেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিল, তেতিয়া কিন্তু এই অসমত বিজেপি দলৰ ক্ষেত্ৰ প্ৰস্তুত কৰাৰ কাৰণে RSSৰ নেতাসকল, বিশ্ব হিন্দু পৰিষদৰ প্ৰবীণ ভাই টোগাৰীয়াৰ দৰে সাম্প্ৰদায়িক ব্যক্তিসকল বাৰে বাৰে অসমত আহিছিল। হোজাইত আহি পেলাই হোজাই যিটো গীতাশ্ৰম বা অসমৰ যিবিলাক উগ্ৰ সাম্প্ৰদায়িক হিন্দুত্ববাদী বা RSSৰ যিবিলাক কেন্দ্ৰ আছিল, সেই কেন্দ্ৰবিলাকত আহি তেওঁলোকে প্ৰত্যেক মাহত আহিছিল আৰু তাতে প্ৰত্যেক মাহত তেওঁলোকে এসপ্তাহ 10 দিন 15লৈকে থাকি তাত গোপনে হিন্দুত্ববাদৰ প্ৰসাৰ ঘটোৱাৰ কাৰণে তেওঁলোকৰ কাৰ্যপ্ৰণালী প্ৰস্তুত কৰিছিল। আৰু প্ৰবীণ ভাই টোগাৰীয়াৰ দৰে উগ্ৰ হিন্দুত্ববাদী নেতাই গুৱাহাটীত আহি পেলাই কৈছিল যে আলফাৰ বন্দুকৰ নলী মুছলমানৰ ফালে হ'ব লাগে, অসমৰ মুছলমানসকলক গুলীয়াই হত্যা কৰিব লাগে আৰু ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিব লাগে। আৰু তেওঁলোকে অসমত উজনি অসমত ঘৰে ঘৰে উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িকতাৰ পাঠ পঢ়াইছিল আৰু ঘৰে ঘৰে তেওঁলোকে উদাৰ সহজ সৰল অসমীয়া লোকক মুছলিম বিৰোধী আৰু উগ্ৰ হিন্দুত্ববাদী হিচাপে তেওঁলোকে গঢ়ি তুলিছিল। আৰু গৃহমন্ত্ৰীৰো দায়িত্ব থকা তৰুণ গগৈ ডাঙৰীয়াই প্ৰত্যেকটো কথা গম পাইছিল, কিন্তু তেওঁ এই উগ্ৰ হিন্দুত্ববাদী কাৰ্যকলাপত কোনো বাধা দিয়া নাছিল। তেওঁ প্ৰবীণ ভাই টোগাৰীয়াৰ দৰে মোহন ভাগৱত বা অন্য যিসকল উগ্ৰ হিন্দুত্ববাদী মুছলিম বিৰোধী নেতাসকল অসমত আহি সাম্প্ৰদায়িক কুচকাৱাজ কৰিছিল, তৰুণ গগৈ চৰকাৰে তেওঁলোকক ৰঙা দলিচা পাৰি দিছিল আৰু উগ্ৰ হিন্দুত্ববাদীৰ বিষ বাষ্প অসমৰ ঘৰে ঘৰে বিয়পাবলৈ সুযোগ দিছিল। আৰু 2016 চনত সেই ফাইদাটো বিজেপি চৰকাৰে লাভ কৰিলে আৰু অসমত প্ৰথমবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল। এই কথাবিলাক কিন্তু ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই স্বীকাৰ নকৰিলে। আৰু 2011 চনৰ পৰা 2016 চনলৈকে মুখ্যমন্ত্ৰীৰ চকীখন লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত যি প্ৰতিযোগিতা চলিছিল, তাৰ ফাকে ফাকে বিজেপিয়ে আহি ঘৰে ঘৰে উগ্ৰ হিন্দুত্ববাদী প্ৰচাৰ চলাই সকলো ভোটাৰক বিজেপিৰ ফলীয়া কৰিছিল, কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰী চকীখনৰ কাৰণেই যুঁজি থাকিল। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া নিশ্চয় মনত আছে 2011 চনত AIUDF দলে আটাইতকৈ বেছি 18খন আসন পাইছিল আৰু তেতিয়াই কংগ্ৰেছ দলে আটাইতকৈ বেছি 78খন আসন পাইছিল। আৰু এইবাৰ 2026 চনৰ নিৰ্বাচনত AIUDFে সৰ্বনিম্ন 2খন আসন পালে আৰু এইবাৰ কংগ্ৰেছ দলেও সৰ্বনিম্ন 19খন আসন পালে। অসমৰ ইতিহাসত ইমান কম আসন কংগ্ৰেছে কোনোদিনেই পোৱা নাই। ইয়াৰ দ্বাৰা দেখা গ'ল অসমত UDFৰ উত্থান ঘটিলে কংগ্ৰেছৰ উত্থান ঘটে, AUDFৰ পতন ঘটিলে কংগ্ৰেছৰ পতন ঘটে। এই সঁচা কথাবিলাক ৱাজেদ আলী চৌধুৰীয়ে স্বীকাৰ কৰিবনে নাই? গতিকে এই কথাটো যদি AUDFৰ কাৰণে বিজেপিৰ উত্থান ঘটিলেহেঁতেন, তেনেহ'লে দিল্লীত ক্ৰমাগত 4টা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন কিয় নাপালে? হাৰিয়ানাত কিয় চৰকাৰ কৰিব নোৱাৰিলে? গুজৰাটত কিয় তেওঁলোকে 25-30 বছৰত চৰকাৰ কৰিব নোৱাৰে? উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, ত্ৰিপুৰা, তামিলনাডু, তাৰপিছত ইফালে আছে জম্মু কাশ্মীৰ, এই ৰাজ্যবিলাকত কিয় কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰে? আৰু এটা কথা ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া মনত ৰখা ভাল, আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ যিখন ৰাজ্যত কংগ্ৰেছে 5 বছৰ পিছত আকৌ ক্ষমতালৈ ঘূৰি আহিব পাৰিছে, তাততো পাৰিছে। আৰু য'ত একেৰাহে 10 বছৰ ক্ষমতাত থকা নাই, 10 বছৰ পিছতো ক্ষমতালৈ ঘূৰি আহিব পৰা নাই, সেই ৰাজ্যত কিন্তু কংগ্ৰেছ আৰু কোনো দিন ঘূৰি আহিব পৰা নাই। আপোনালোকে যদি উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, ত্ৰিপুৰা, গুজৰাট, জম্মু কাশ্মীৰ, তাৰপিছত তামিলনাডু, তাৰপিছত অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা,
এই ৰাজ্যবিলাকত আপোনালোকে যদি দেখা পায় তাত 40, 45, 50 বছৰ পাৰ হোৱাৰ পিছতো কংগ্ৰেছ আৰু ক্ষমতাত আহিব পৰা নাই। তাত নতুন দলৰ জন্ম হৈছে, নতুন দলৰ উত্থান ঘটিছে, যেনেকৈ উত্তৰ প্ৰদেশত সমাজবাদী, বিহাৰত RJD, পশ্চিমবংগত প্ৰথম CPIM, তাৰপিছত তৃণমূল, তাৰপিছত ঠিক সেইদৰে তামিলনাডুৰ DMK, AIDMK আৰু বৰ্তমান নতুন আৰু এটা দল, এনেকেই দিল্লীত আম আদমি পাৰ্টি। প্ৰত্যেকখন ৰাজ্যত নতুন ধৰ্মনিৰপেক্ষ দলৰ উত্থান ঘটিছে, কিন্তু কংগ্ৰেছক আৰু ৰাইজে বিশ্বাস কৰা নাই, ক্ষমতাত অনা নাই। এতিয়া একমাত্ৰ AIDFৰ ওপৰত দুখটো জাপি দি অসম প্ৰদেশ কংগ্ৰেছে তেওঁলোকে নাক বচাব বিচাৰিছে, কিন্তু ভাৰতৰ অন্যান্য ৰাজ্যত যে 45-50 বছৰ কংগ্ৰেছ আহিব পৰা নাই, তাত নতুন ধৰ্মনিৰপেক্ষ দলক ৰাইজে মানি লৈছে, কিন্তু কংগ্ৰেছক বিশ্বাস কৰা নাই। কিয়? এই কংগ্ৰেছৰ ওপৰত ওপৰৱালা আল্লাহ তালাৰ অভিশাপ আছে। প্ৰথম চাওক, অসমত কংগ্ৰেছ চৰকাৰৰ দিনতেই 1983 চনত 11,000 মুছলমানক মানে ইয়াত শিয়াল কুকুৰৰ দৰে হত্যা কৰা হ'ল, কিন্তু কংগ্ৰেছে কোনো এজন হত্যাকাৰীৰ বিচাৰ নকৰিলে। 1992-93 চনত বৰ্তমানৰ বাক্সা আৰু চিৰাং জিলাত তাতো কেইবা হাজাৰ মুছলমান লোকক অত্যাচাৰ কৰি ঘৰ দুৱাৰ জ্বলাই প্ৰায় 741 জন লোকক হত্যা কৰা হ'ল। এতিয়াও তাত কেইবাশ লোক শিবিৰত আছে, কিন্তু কংগ্ৰেছে কোনো হত্যাকাৰীৰ বিচাৰ নকৰিলে। 2002-03 চনত দৰং ওদালগুৰিত প্ৰায় 2 শতাধিক মুছলমান লোকক হত্যা কৰা হ'ল, কংগ্ৰেছে কোনো হত্যাকাৰীৰ বিচাৰ নকৰিলে। 2007-08 চনত আকৌ ওদালগুৰিত মুছলমান হত্যা কৰা হ'ল, কংগ্ৰেছে বিচাৰ নকৰিলে। 2012-13 চনত 4.5 লাখ মুছলমানক কোকৰাঝাৰ আৰু BTIDৰ পৰা জ্বলাই মাৰি পিটি তাৰ পৰা খেদি দিয়া হ'ল, 2 শতাধিক লোকক হত্যা কৰা হ'ল, এজন হত্যাকাৰীৰ বিচাৰ কংগ্ৰেছে নকৰিলে। ঠিক সেইদৰে 2014 চনত নাৰায়ণগুৰিত 55 জন লোকক হত্যা কৰা হ'ল, কংগ্ৰেছে কোনো হত্যাকাৰীৰ বিচাৰ নকৰিলে। আৰু এই মুছলমানৰ পৰা ভোট লৈ মুছলমানক গোপনে তেওঁলোকে হত্যা কৰায় আৰু হত্যাকাৰীৰ বিচাৰ নকৰে। এই মুছলমানক ডি ভোটাৰ বনাই কংগ্ৰেছে, এই মুছলমানক ডিটেনশ্যন কেম্পত বন্দী কৰে, এই মুছলমানক তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে আইন প্ৰণয়ন কৰে, মুছলমানৰ লগত যি গাদ্দাৰী কৰে। এই কংগ্ৰেছৰ ওপৰত ওপৰৱালাৰ পৰা অভিশাপ, আল্লাহৰ গজব নাজিল হৈছে। সেইকাৰণে কংগ্ৰেছ লাহে লাহে পতন হৈ আছে। এতিয়া AUDFৰ কাৰণে বোলে বিজেপিৰ উত্থান ঘটিছে, এই কথাবিলাক অজিত আলী চৌধুৰীয়ে ক'ব লৈছে। অলপ লাজ থাকিব লাগে। আপোনালোকে এবাৰ হ'লেও অসমৰ মুছলমান সমাজক ক্ষমা খোজক। বিজেপিৰ উত্থান কংগ্ৰেছৰ কাৰণে হৈছে। 1992 চনত যদি তদানীন্তন প্ৰধানমন্ত্ৰী, কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে বাবৰি মছজিদ ভাঙিবলৈ এই বিজেপিৰ চামচাসকলক সুবিধা নিদিলেহেঁতেন, তেনেহ'লে আজিলৈকে ভাৰতত বিজেপিয়ে 10টা MP কেতিয়াও জিকিব নোৱাৰিলেহেঁতেন। বাবৰি মছজিদ ধ্বংস কৰাৰ পিছত সমগ্ৰ ভাৰতত যিটো হিন্দুত্ববাদীৰ ঢৌ তেওঁলোকে সৃষ্টি কৰিছিল, তাৰ পিছতেই কিন্তু বিজেপিৰ উত্থান ঘটিছে আৰু কেইবাবাৰো ক্ষমতা আহিছে। আজি 3 শতাধিক তেওঁলোকে আসন পাবলৈ সক্ষম হৈছে। তাৰপিছত চাওক, এই ভাৰতবৰ্ষত যিমান সাম্প্ৰদায়িক এজেণ্ডা কংগ্ৰেছৰ দিনত চলিছিল, প্ৰত্যেকবাৰতেই কংগ্ৰেছী চৰকাৰে হিন্দুত্ববাদীসকলক আশ্ৰয় দিছে, তেওঁলোকক প্ৰশ্ৰয় দিছিল আৰু মুছলমানসকলক চৰকাৰীভাৱেও নিৰ্যাতন কৰিছিল কংগ্ৰেছ চৰকাৰ থাকোঁতে, যাৰ কাৰণে বিজেপিৰ উত্থান ঘটিছে। এতিয়া তেওঁলোকে AUDFক আৰু মৌলানা বদৰুদ্দিন আহমদ চাহাবক দুখ জাপি দিব বিচাৰিছে। এনেকৈ বহুত দুখ জাপি দিলে আৰু অসমত এতিয়া আপোনালোকে কংগ্ৰেছ দলটোক মিয়াৰ দল বনাই পেলালে। আপোনালোকে AUDFৰ বদনাম গাই মিয়া এলেকাত আপোনালোকে পুৰা আসনবিলাক দখল কৰিলে আৰু যিমানেই এই কংগ্ৰেছটোক মিয়াৰ দল বনালে, সিমানেই উজনি অসমৰ হিন্দু লোকসকলে কংগ্ৰেছটো এৰি দিলে। আপোনালোকে কংগ্ৰেছটোক মিয়াৰ দল বনালে, হিন্দু লোকে কংগ্ৰেছ এৰি দিলে আৰু বৰ্তমান উজনি অসমত আৰু 50 বছৰত যে আপোনালোকে কংগ্ৰেছে এখন আসন পাব, সেই লক্ষণ কিন্তু আপোনালোকে আৰু ৰখা নাই। গতিকে অলপ লাজ পাব লাগে। AUDFৰ ওপৰত দুখ জাপি দিয়াৰ পূৰ্বে প্ৰথমে নিজৰ গাত চিকুটি চাওক। আপোনালোকৰ চৰকাৰ থাকোঁতে কিমান অন্যায় কৰিছে, মুছলমানৰ লগত কিমান গাদ্দাৰী কৰিছে, কিয় আল্লাহ তালাৰ গজব আপোনালোকৰ ওপৰত পৰিছে, সেই কথাবিলাক এবাৰ ভাবি চাওক। তেনেহ'লে নিশ্চয় আপোনালোকৰ কাৰণেও ভৱিষ্যতে মংগল হ'ব। ধন্যবাদ।